ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমক দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছো। মই অকণমান আপোনালোকক এটা বেকগ্ৰাউণ্ড ক'ব খুজিছো। যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিলে তেতিয়া উত্তৰ পূৰ্বক এখন IIM দিয়া হৈছিল আৰু উত্তৰ পূৰ্বক এখন এইমছ দিয়া হৈছিল। কিন্তু দুইটা অনুষ্ঠানে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে শিলঙত কৰিবৰ বাবে সিদ্ধান্ত লয়। IIM খনো শিলঙত দিয়ে আৰু এইমছৰ যিটো নিগ্ৰিমছ বুলি কয় নিগ্ৰিমছখনো শিলঙত দিয়ে আৰু অসমে তেতিয়া এখন বিচাৰিছিল যে দুখনৰ এখন অন্তত অসমক দিয়ক। তেতিয়া কেন্দ্ৰীয় চৰকাৰে য'ত নেকি আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিলে, দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিলে, তেওঁলোকে নিগ্ৰিমছখনো আনিব নোৱাৰিলে, IIM খনো আনিব নোৱাৰিলে। আৰু আমি কৈছিলোঁ যে আমাক দুইখন নালাগে, মেঘালয়ক এখন দিয়ক, আমাক এখন দিয়ক। কিন্তু আমি এখনো আনিব নোৱাৰিলোঁ বা অতিৰিক্ত কৰি ঠিক আছে অসমকো দিয়ক, মেঘালয়কো দিয়ক, তেনেকেও আমি আনিব নোৱাৰিলোঁ। এটা অসমৰ মানুহৰ মাজত দুখ এটা থাকি গৈছিল। মোদী ডাঙৰীয়াই প্ৰথম 5 বছৰত আমাক এইমছখন দিলে, আমাৰ এটা যিটো নোপোৱাৰ বেদনা আছিল সেইটো নোহোৱা হ'ল। এইবাৰ আমাক IIM খন দিলে। তাৰমানে দুইটা যি অসমবাসীৰ ইমান দিনৰ এটা মনত দুখ আছিল, দুইটা তেখেতে আমাক এক প্ৰকাৰে আমাৰ যিটো দুখ সেই দুখটোক তেওঁ নোহোৱা কৰিলে। এখন IIM দিছে এইটো ডাঙৰ কথা নহয়। যি অসমে নিজক বঞ্চিত অনুভৱ কৰি আছিলে ইমান দিন এইমছ আৰু IIMক লৈ, এই দুইখনে মোদী ডাঙৰীয়াই অনুমোদন কৰি অসমবাসীক কৃতজ্ঞ কৰিছে। আমি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।